শোষণ নীতি নচলিব চাহ ফেক্টৰী মালিক আৰু টিবৰ্ডৰ মিটিয়ালি বন্ধ কৰক চাহ ফেক্টৰী মালিক আৰু টিবৰ্ডৰ মিটিয়ালি বন্ধ কৰক কৃষকক শোষণ নীতি নচলিব কৃষকৰ শোষণ নীতি নচলিব অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই যোৰহাট প্ৰশাসন হাই হাই যোৰহাট প্ৰশাসন হাই জিন্দাবাদ যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতি সন্থা জিন্দাবাদ ক্ষুদ্ৰ চাহ খেতিৰ শোষণ নীতি বন্ধ কৰক ক্ষুদ্ৰ চাহ খেতিয়কসকলে শোষণ নীতি বন্ধ কৰক জিন্দাবাদ 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 খেতি জাগিছে জাগিছে জাগিব আমাৰ সংগ্ৰাম চলিছে চলিছে চলিব এই জুই জ্বলিছে জ্বলিছে জ্বলিব এই জুই জ্বলে ক্ষুদ্ৰ চাহ খেতি সন্থা জিন্দাবাদ 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 জিলা সমিতি জিন্দাবাদ 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 সদৌ ক্ষুদ্ৰ চাহ খেতি সন্থা জিন্দাবাদ 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 যোৰহাট জিলা সমিতি জিন্দাবাদ 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 আমাক এমপিপি লাগিবই লাগিব লাগিবই লাগিব আমাক সন্থা জিন্দাবাদ এমপিপি প্ৰদান কৰক ক্ষুদ্ৰ চাহ খেতি সন্থা জিন্দাবাদ এমপিপি প্ৰদান সদৌ ক্ষুদ্ৰ চাহ খেতি সন্থা জিন্দাবাদ কেঁচা পাতৰ উচিত মূল্য প্ৰদান কৰক কেঁচা পাতৰ উচিত মূল্য প্ৰদান কৰক হাইৱেত নিজৰ পাত ছিঙি আনি প্ৰতিবাদ সাব্যস্ত কৰিম আমি অসম চৰকাৰক দেখুৱাই দিম আমি ইমান নকৰা নহয় হ'ব পাৰোঁ আমি নপঢ়া নুশুনা অকণমান পঢ়া মানুহবিলাকে আমি খেতি কৰি পিনে আজি নিজৰ ওপৰত তেখেতসকলে আমাৰ ওপৰত একো চকু নিক্ষেপ কৰা নাই এতিয়ালৈকে কাৰো পৰা একো সদিচ্ছা আমি দেখা নাই ভাৰতীয় চাহ বৰ্ড যিটো কিন্তু আজি তেওঁলোকৰ অৱস্থা দেখিছে আপোনালোকে ভেকু ভাওনা কৰি আছে একো কাম নাই কোনো কলঘৰত গৈ আমাৰ আপোনালোকে জ্ঞাত যে যোৱা মাহত যিখন মনিটৰিং সভা আয়ুক্ত মহোদয়ৰ সভাপতিত্বত মনিটৰিং সভা হয় তাত MVP ভাৰতীয় চাহ বৰ্ডৰ সঞ্চালিকাই ক'লে যে 33 টকা 38 পইচা ওলাইছে যোৰহাটৰ কিন্তু আমি কলঘৰসমূহে ক'লে আমি এতিয়া দিব নোৱাৰোঁ আমাৰ চাহপাত বিক্ৰী হোৱা নাই আমি বজাৰত ভাল দাম পোৱা নাই এইকেইদিন একেবাৰে প্ৰচাৰ হৈ আছে ক্ষুদ্ৰ চাহ খেতিয়কৰ অৱস্থা বেয়া আমি পাত চিঙা পইচা লেবাৰক দিব পৰা নাই 15 টকা 17 টকা 18 টকা এনেকুৱা গৈ আছে কিন্তু আজিৰ দিনত আমি 30 টকাৰ ওপৰত পাব লাগে ভাৰতীয় চাহ বৰ্ডে যিখন আইন আছে MVP মিনিমাম বেঞ্চমাৰ্ক প্ৰাইচ সেইটো অতি কমেও আমি 33 টকাৰ ওপৰত পাব লাগে যিখন মানে নটিফিকেশ্যন হিচাপত ওলাই আহে কিন্তু আজি আপোনালোকে দেখিছে 14 টকা 15 টকা অকল যোৰহাটতে নহয় গোটেই অসমখনত এনেকুৱা এটা ব্যৱস্থা কৰি কিন্তু আমি চৰকাৰৰ পৰা কোনো সদিচ্ছা পোৱা নাই আমাৰ যোৰহাট জিলাত মনিটৰিং সভা এখন আছে য'ত DCয়ে মনিটৰ কৰে এটা সময়ছোৱাত আমি দাবী জনাই আহিছোঁ অসম চৰকাৰকে হওক বা ভাৰত চৰকাৰকে হওক কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে তেখেতলোকে কোনো স্থায়ী ব্যৱস্থা কৰা নাই আজিলৈকে যাৰ কাৰণে প্ৰত্যেক বছৰে এনেকুৱা সময়ত যেতিয়া আমাৰ উৎপাদন বাঢ়ি যায় কিন্তু কলঘৰসমূহে বিভিন্ন ধৰণে আমাক হেঁচা প্ৰয়োগ কৰি মূল্যটো হ্ৰাস কৰিবৰ কাৰণে চিন্তা কৰি থাকে সেয়ে আমি আজি দাবী জনাইছোঁ ভাৰতীয় চাহ বৰ্ডক যে আমাৰ ভাৰতীয় চাহ বৰ্ডৰ নিয়ম অনুসৰি আপোনালোকে প্ৰতি কেজি কেঁচা চাহপাতত কিমান পাব লাগে আচলতে অকশ্যনৰ ওপৰত যিটো আমাৰ নিলাম মূল্যটোৰ ওপৰত এটা আমাৰ TMCO বুলি এখন আইন আছিলে TMCO আইনৰ মতে 65 আৰু 35 65% আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কক দিব লাগে বিক্ৰী আৰু 35 মানে কলঘৰে পায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত